আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, তিনিচুকীয়াৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, মৰিয়নিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, ডক্টৰ পি অশোক বাবু ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, ডক্টৰ লক্ষ্মণ নেজ ডাঙৰীয়া, ডক্টৰ মনোজ কুমাৰ চৌধুৰী ডাঙৰীয়া, কমলজিৎ তালুকদাৰ ডাঙৰীয়া, ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া, আজি এই অনুষ্ঠানত নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা আমাৰ নিৰ্বাচিত প্ৰাৰ্থীসকল, তেখেতসকলৰ অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমাৰ বাবে এটা আনন্দ আৰু প্ৰাপ্তিৰ দিন। যোৱা বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য যুৱক যুৱতীক 3% চৰকাৰী চাকৰি দিম। যেতিয়া আমি এই বিষয়ে উল্লেখ কৰিছিলো তেতিয়া বহুতৰ মনতে প্ৰশ্ন আছিলে যে ই সম্ভৱ হ'বনে নহ'ব, বা আমি ইয়াক কেনেকৈ পাম, আমি পাম নে নাপাম, পোৱাৰ প্ৰক্ৰিয়াটো কি, এনেকে বহুত প্ৰশ্ন আছিলে। লাহেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িলো। তৃতীয় বৰ্গ বুলি কওঁতে শিক্ষকৰ পৰা নাৰ্ছলৈকে, ফাৰ্মাচিষ্টৰ পৰা লেবৰেটৰী টেকনিচিয়ানলৈকে, আৰু চতুৰ্থ বৰ্গত আমাৰ আন বিভিন্ন পদৰ লোকসকলৰ বাবে আমি বাছনি পৰীক্ষা আৰম্ভ কৰিছিলো। এইবাৰ আমি কেইবাটাও পৰীক্ষা পাতিছিলো। এটা হ'ল প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, আন এটা পৰীক্ষা আছিলে হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, তাৰ পিছত স্বাস্থ্য বিভাগৰ টেকনিকেল বা কাৰিকৰী জ্ঞান সম্পন্ন প্ৰাৰ্থীসকলৰ নিযুক্তি, আৰু শেষত গৈ আমাৰ ADRE অৰ্থাৎ অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি। আমি যোৱা নিৰ্বাচনৰ আগত ৰাইজক কৈছিলো যে যদি বিজেপি চৰকাৰ শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু বৰ্তমানলৈকে আমি 1,45,449 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিব পাৰিলো। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ, আমি দিলো 1,45,000। আজি আমি স্বাস্থ্য বিভাগৰ কাৰিকৰী পদত আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। ইয়াৰে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত কাৰিকৰীত 88 গৰাকী আৰু অকাৰিকৰীত 28 গৰাকী, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচত টেকনিকেল পদত 56 গৰাকী, আৰু ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰত আমি নিযুক্তি দিম 43 গৰাকী। অৰ্থাৎ ANM বাইদেউসকলে নিযুক্তি পাব। আজি আমি এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,664 লৈ বৃদ্ধি পালে। অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি ADRE
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম লগে লগে এই সংখ্যা 1,60,000 ওচৰ পাবগৈ ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিল কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব ইয়াতে বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলো যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিলো আৰু যেতিয়া এডিআৰিত আমি আৰু 3% পাবগৈ এই সংখ্যা 1200-1300 পাৰ হৈ যাব আজি আমাৰ চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলে আজি আমি ইয়াত 216 গৰাকী বহি আছো ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে ওবিসি হিচাপে মেৰিটত আমি চাকৰি পালো কিন্তু আজি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰো এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয় এই বছৰ আমাৰ কাম চলি আছে খুব 2 দিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগ আমাৰ দলগত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী 3% আমি ৰিজাৰ্ভেশ্যন ইয়াৰ ফলত মেজিষ্ট্ৰেট ডিএছপি কলেজৰ প্ৰফেচাৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আমাৰ গোটেই জনগোষ্ঠীটো আৰ্থ সামাজিক দিশত এটা বিৰাট পৰিৱৰ্তন আমি দেখা পাম আজি আমি দেখা পাম যে আজি মই নিজে জানো যে বাগিচাৰ এছপি বুলি ক'লে ৰুমল মাহাতোকে মানুহে জানে আৰু কোনো নাই কিন্তু আজি যেতিয়া এই 3% ৰিজাৰ্ভেশ্যন আৰম্ভ হ'ব 5 পৰা 7 বছৰৰ ভিতৰত প্ৰত্যেক বছৰত আমি 6 জন 7 জন 8 জন কৰি ডিএছপি পাম মেজিষ্ট্ৰেট পাম আজি কলেজ ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় চাহ বাগিচা বুলি ক'লে ভৱেন তাঁতী নামটোৱে আৰু মনত আহে কিন্তু আজিৰ পৰা কেইটামান দিন পিছত আমি বিশ্ববিদ্যালয় এনেকুৱা আমি বহুত ভৱেন তাঁতীক দেখা পাম যিটো যোৱা কালিলৈকে আমি কোনেও চিন্তা কৰিব পৰা নাছিলো তৃতীয় চতুৰ্থ প্ৰথম দ্বিতীয় এই চাৰিওটা আমি 3% ৰিজাৰ্ভেশ্যনৰ যিটো ব্যৱস্থা কৰিছো ই বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব আৰু চৰকাৰী চাকৰি পোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব আজি আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে আমি বাগিচা 100খন হাইস্কুল স্থাপন কৰিছিলো জানুৱাৰী মাহত আমি আৰু 100খন আমি হাইস্কুল বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰিলো যাতে চাকৰি কৰিবলৈ যি যোগ্যতা লাগে মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী পাছ ডিগ্ৰী পাছ এই যোগ্যতাখিনিও যাতে আমাৰ ল'ৰা ছোৱালীয়ে আহৰণ কৰিব পাৰে কংগ্ৰেছৰ দিনত মেডিকেলত 6টা সিট আছিল আজি আমাৰ চাউতে মেডিকেলত আমি
30খন আসন ৰিজাৰ্ভেশ্যন দিছো আৰু এইবাৰ মই ইতিমধ্যে মেডিকেল কলেজত 3টা জায়গা এতিয়া আমি 4টাকৈ ৰিজাৰ্ভেশ্যন দিম তাৰমানে মেডিকেলত বছৰি পোৱা সিট এই ঘোষণা কাৰ্যকৰী হোৱাৰ লগে লগে অহা বছৰ 14টা সিট আৰু বাঢ়ি যাব তাৰমানে 30 জনৰ জায়গা 44 জন ডক্টৰ আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব ঠিক সেই অনুপাতত নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আজি যোৱা 5টা বছৰ প্ৰথমবাৰৰ বাবে চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকে এটা সামাজিক ন্যায় তাক পাবলৈ সক্ষম হৈছে ইয়াৰ লগে লগে আমি আৰু বহুতবোৰ কাম কৰিছো আমি 44টা হোষ্টেল কৰিছো দয়াল ৰাজ পানিকা স্বনিয়োজন আঁচনি আৰু তাৰ লগে লগে আমি খেলা ধূলা সংস্কৃতি আমি নিজে দেখা পালো কেনেকে ঝুমুৰক বিশ্বৰ 72 জন ৰাষ্ট্ৰদূত আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত কেনেকে আমি ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম ঝুমুৰৰ সমান্তৰালভাৱে এতিয়া বাগিচাসমূহত আমি ঝুমুৰ প্ৰশিক্ষণ ক্ৰীড়াৰ বাবে এতিয়াও আমাৰ ফুটবল টুৰ্ণামেণ্ট চলি আছে খেলাৰ ক্ষেত্ৰত শিক্ষা ক্ৰীড়া সংস্কৃতি সকলো ক্ষেত্ৰতে আমি আজি আগবাঢ়ি গৈছো যোৱা বিধানসভাত আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত ললো যে বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি শ্ৰমিকসকলক প্ৰদান কৰোঁ আজি প্ৰথমবাৰৰ বাবে যিসকল শ্ৰমিকে বাগিচাৰ লাইনত যুগ যুগ ধৰি বাস কৰিছিল তেওঁলোকে মাটিৰ মালিক হ'ব পাৰিব তাৰ ফলত কোনোবা ল'ৰা ছোৱালী মেডিকেলত সিট পাইছে পঢ়াবলৈ টকা পইচা নাই আমি বেংকৰ লোন ল'ব পাৰিম নিজৰ মাটি থাকিলে আমাক বেংকে লোন দিব কোনোবা ল'ৰা ছোৱালী বাহিৰত যাব খুজিছে মাটিডোখৰ আমি মৰ্টগেজত দি বেংকৰ পৰা আমি ঋণ লৈ পঢ়াব পঠিয়াব পাৰিম আৰু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত সোমাই মাটিডোখৰ ঋণমুক্ত কৰি তাতে নিজে ভাবাকৈ সুন্দৰ ঘৰ এটা নিৰ্মাণ কৰিও আমি আমাৰ দেউতা মাক আমি ৰাখিব আজি এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা আমাৰ সমাজত আৰম্ভ হৈছে হাজাৰ হাজাৰ বাগিচাৰ পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে হাজাৰ হাজাৰ লাখ লাখ বাগিচাৰ পৰিয়ালে আজি বিভিন্ন চৰকাৰী আঁচনি পাইছে যাতে নিজৰ শ্ৰমিকৰ বাননিৰ লগত জীৱন নিৰ্বাহ কৰিবলৈ আৰু আৰ্থিক সকাহ পাব পাৰে মই ভাবো যে আমাৰ বাগিচাৰ সমাজখনত যি ধৰণে পৰিৱৰ্তন আহিছে এই ধৰণে যদি নিৰন্তৰ 10টা বছৰ এই পৰিৱৰ্তন চলি থাকে আমাৰ চাহ বাগিচাৰ সমাজখনে অসমৰ আন জাতি উপজাতিৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰা তেওঁলোকে সুবিধা পাব আগবাঢ়ি যাব কেপাচিটি সকলোৰে আছে খালি সুবিধা নাছিল কাৰণে আজি আমি ইমান দিনে পিছুৱাই আছিলো চৰকাৰে এতিয়া সকলোকে সুবিধা দিছে সমাজে স্বীকৃতি দিছে আৰু আজি আমি আগবাঢ়ি যাবলৈ সুযোগ পাম কেইদিনমান আগতে আমি স্বাস্থ্য বিভাগৰ সকলোকে সামাজিকভাৱে নিযুক্তি দিছিলো আজি আপোনালোকক বেলেগে মাতি আনি নিযুক্তি দিয়াৰ উদ্দেশ্য এটাই যাতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আজিৰ মিটিংখনৰ কথা জানিব পাৰিব কাৰণ সিদিনাখন আমি 4,000 ল'ৰা ছোৱালীৰ মাজত আপোনালোক তাত থাকিলে এই নিযুক্তিৰ কথা আমি ক'ব নোৱাৰিলো
আজি আমি এইখিনি কোৱাৰ কথাৰ উদ্দেশ্য এইটোৱে যে অহাকালি বাতৰি কাকত টিভি এই নিযুক্তিৰ কথা ওলাব, আপোনালোকেও সামাজিক মাধ্যমত ক'ব, আৰু অহাবাৰ স্বাস্থ্য বিভাগৰ যেতিয়া আমাৰ এডভাৰটাইজ ওলাব আৰু ল'ৰা ছোৱালীয়ে চাকৰি কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি ওলাই আহিব। মই দুটা কথা আপোনালোকক কম, চৰকাৰী চাকৰি কৰিম, আমাৰ দায়িত্ব পালন কৰিম, সিদিনাখন মই নিযুক্তি দিওঁতে আমাৰ দায়িত্বখিনিৰ বিষয়ে মই উল্লেখ কৰিছো। আজি মই তাক ৰিপিট নকৰোঁ, কিন্তু মই এটা কথা আপোনালোকক কম, আমি যিখন গাঁৱৰ পৰা আহিছো বা যিটো বস্তিৰ পৰা আহিছো বা আমি যিখন বাগিচাৰ পৰা আহিছো, সেই বাগিচাত আমি নিশ্চিতভাৱে গৈ পেলাই উঠি অহা ল'ৰা ছোৱালীখিনিক আমি কম যে চৰকাৰে আমাৰ চাকৰিৰ ব্যৱস্থা কৰিছে, তোমালোকে যে পঢ়া শুনা কৰা। কোনোবাইতো ক'ব লাগিব, মুখ্যমন্ত্ৰীটো প্ৰতিটো বস্তিত যাব নোৱাৰে, প্ৰতিখন বাগানত যাব নোৱাৰে, ফেচবুক সকলোৱে নাচায়, চালে মানুহে বিশ্বাস নকৰে, কাৰণ ফেচবুকত সঁচা মিছা সত্য অসত্য ইমান কথা ওলাই থাকে। ল'ৰা ছোৱালীয়ে কয় এনেকে চাকৰি পায় নেকি, আজি মোৰ বাবা দিনৰ পৰা কোনেও পোৱা নাই, আজি ক'ৰ পৰা পাব। কিন্তু যেতিয়া আপোনালোকে চাকৰি লৈ চাকৰি জইন কৰি এপইণ্টমেণ্ট লেটাৰখন লৈ গাঁৱৰ স্কুলত গৈ ক'ব যে আমি চাকৰি পালো, তেতিয়াতো মানুহে বিশ্বাস কৰিব নে নাই? কৰিব নে নাই? কৰিব। সেইকাৰণে এই 214 গৰাকী ল'ৰা ছোৱালীৰ দায়িত্ব যে আপোনালোকে চাকৰিত যোগদান কৰাৰ পিছত এদিন নিজৰ বাগিচা আৰু বস্তিত গৈ আমি 10জনে চাকৰি কৰিব, 10জনে উদ্যোগত যাব, 10জনে স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হ'ব।